গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছত অঘটন বাংগালুৰু কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ 11টা দবা লাইনচ্যুত উৰিষ্যাৰ কটকত অসমৰ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত আছিল অসমৰ প্ৰায় 300 গৰাকী যাত্ৰী সময় তেতিয়া দেওবাৰে প্ৰায় দিনৰ 12 বাজিছিল বাংগালুৰুৰ পৰা গুৱাহাটীৰ কামাখ্যা অভিমুখে আহি আছিল SMVT বেংগালুৰু কামাখ্যা AC SF এক্সপ্ৰেছ 12551 কিন্তু উৰিষ্যাৰ মাংগুলি হোল্টৰ চৌদাৰ এলেকাত সংঘটিত হ'ল এটা অঘটন ৰেলপথৰ পৰা প্ৰথমে লাইনচ্যুত হ'ল এটা দবা আৰু পাছত লাইনচ্যুত হৈ পৰিল আন 10টা দবা আৰু মুঠ 11টা দবা লাইনচ্যুত হোৱাৰ পাছতে ৰেল যাত্ৰীৰ মাজত লাগিল হাহাকাৰ ৰেলখনত আছিল অসমৰ বহু যাত্ৰী অৱশ্যে কি কাৰণে ৰেলখন লাইনচ্যুত হ'ল সেই তথ্য বৰ্তমানো পোহৰলৈ অহা নাই আৰম্ভ হ'ল উদ্ধাৰ অভিযান আবদ্ধ যাত্ৰীসকলক গন্তব্য স্থানলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা কৰা হ'ল এখন বিকল্প ৰেলৰ सबसे पहले जो थे हमारे पैसेंजर जो उसमें स्ट्रैंडेड हो गए उनके लिए एक स्पेशल गाड़ी भुवनेश्वर से चल चुकी है जो सेम कॉम्पोजिशन वर्चुअली सेम कॉम्पोजिशन की और वो भी कामाख्या तक जाएगी तो सारे पैसेंजर को हम अभी यहाँ से बोर्ड करा लेंगे और लोग चले जाएंगे अपने अपने डेस्टिनेशन को एज इट इज चले जाएंगे उसके बाद हम रेजिस्ट्रेशन काम स्टार्ट करेंगे आप देख रहे हैं अभी इंजन जो कोच रेल पे उसको लेके आगे बढ़ रहा है फिर हमारा इक्विपमेंट वगैरह आके काम स्टार्ट करेगा बट एक ऑल्टरनेट रूट है जिसमें जो भी लॉन्ग डिस्टेंस कोचिंग ट्रेन वो चलती रहेंगी उसमें हम उसको कैंसिल नहीं कर रहे हैं हमारे पास एक और रूट है जिसमें गाड़ियां जा सकती हैं विदाउट कमिंग टू दिस एरिया সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ সময়ত ৰেলখনৰ গতি তুলনামূলকভাৱে কম আছিল অৱশ্যে কেইবাজনো যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হ'ল ৰেলৱে বিভাগৰ উচ্চ পদস্থ বিষয়া আৰক্ষী উদ্ধাৰ অভিযানকাৰী দল উৰিষ্যাৰ পূব উপকূল ৰেলৱেৰ খুৰ্দা ৰোড ডিভিজনৰ কটক নেৰগুণ্ডি ৰেলৱে শাখাৰ নেৰগুণ্ডি ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা সংঘটিতৰ পাছতে কেইবাখনো ৰেলৰ সময়সূচী সালসলনি কৰিবলগীয়া হয় লাইনচ্যুত দবাকেইটা ততাতৈয়াকৈ ৰেলপথৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰে উদ্ধাৰকাৰী দলে দুৰ্ঘটনাৰ পাছতে উত্তৰ পূব সীমান্ত ৰেলৱে 10টা হেল্পলাইন নম্বৰ মুকলি কৰে সামাজিক মাধ্যম যোগে অসমৰ যাত্ৰীসকলক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰি আৰু বাক্সাৰ 21জন লোক আঘাত হৈছে কিন্তু 2জন লোক বিপদমুক্ত আৰু তেওঁলোকৰ মই আমাৰ মোৰ অফিচৰ পৰা তেওঁলোকৰ লগত যোগাযোগত আছে তেওঁলোকৰ লগত কথাও পাতিছে 2জনে বিপদমুক্ত সৌভাগ্যক্ৰমে এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰেল যাত্ৰীসকল उधर से तो अभी ठीक ठाक यार ट्रेन लेट चल रही थी ऐसे तो उसके बाद आया तो अभी इधर आके कटक से भी पार हो गया ब्रिज पार हो गया पार होने के बाद इधर आया अचानक पता नहीं इधर पूरा ट्रेन का डब्बा हिलने लगा सिचुएशन दौड़ भाग मच गया पूरा इधर उधर सब बंदे गिरने लगे साउंड ये हुआ तो पूरा डर 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 करने लगा पूरा ऐसे पूरे डब्बा ही हिलने लगा पूरा ऐसे हिलते 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 फिर लास्ट में आके स्पीड ज्यादा नहीं थी इसलिए क्या इतना हम ही खुद सीट से नीचे गिर गए तो अभी हम दूसरे का क्या देखे अभी हम भी उठ के भागने लगे अभी উল্লেখ্য যে গুৱাহাটী অভিমুখী ৰেলখনত আছিল অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বহু যাত্ৰী শুনক নলবাৰীৰ কেইগৰাকীমান যাত্ৰীৰ ভাষ্য 30 কিলোমিটাৰমান গৈছিলে ট্ৰেইনখন আৰু মংগুলি যিটো ষ্টেচন সেইটো পোৱাৰ 500 মিটাৰমান আগতে ট্ৰেইনখন লাইনচ্যুত হৈছিল আমি B4 কোচত আছিলোঁ তাৰ পৰা B14 লৈকে আটাইকেইটাই মানে লাইনচ্যুত হৈছিলে আৰু ইয়াত হাহাকাৰৰ পৰিৱেশ সৃষ্টি হৈছে আৰু প্ৰায়ভাগ যাত্ৰীয়ে অসমৰ যিহেতু কামাখ্যা ষ্টেচনলৈকে ট্ৰেইনখন যাত্ৰা আৰম্ভ কৰিছিলে আৰু সৌভাগ্য এটা যে যদি বাগৰিলহেঁতেন তেতিয়াহ'লে গোটেই ট্ৰেইনখন এটা দীঘলীয়া দ খাৱৈ এটাত প্ৰায় 30 ফুট দ খাৱৈ এটাত এই ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈ বহু মানুহৰ প্ৰাণ ৰক্ষা ইতিমধ্যে সৌভাগ্যক্ৰমে হৈছে সুবিধাভাৱে বহুত মানুহ আঘাতপ্ৰাপ্ত হয় যদিও ট্ৰেইনখনৰ দবা সম্পূৰ্ণৰূপে বাগৰি নোযোৱাৰ বাবে বহুত মানুহৰ জীৱন ৰক্ষা পৰে ৰেলখনত অসমৰ প্ৰায় 300 গৰাকী যাত্ৰী আছিল বুলি আনুষ্ঠানিকভাৱে জানিবলৈ দিছে উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীসকলৰ বাবে খোৱা পানী খাদ্য সামগ্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰে উত্তৰ পূব সীমান্ত ৰেলৱে অসমৰ প্ৰায় 280 জনমান পেছেঞ্জাৰ আছিলে তাৰ ভিতৰত প্ৰায় 230 জনমান পেছেঞ্জাৰ কামাখ্যা ষ্টেচন অভিমুখে আহি আছিলে লগতে প্ৰায় 40 জনমান পেছেঞ্জাৰ ৰঙিয়া আৰু প্ৰায় 22 জনমান নিউ বঙাইগাঁৱৰ পেছেঞ্জাৰ আছিলে এই সকলোবোৰ পেছেঞ্জাৰৰ কোনো ধৰণৰ কেজুৱেলিটি বা মেজৰ ইনজুৰিৰ খবৰ আমি পোৱা নাই আৰু সকলোবোৰ পেছেঞ্জাৰক তেওঁলোকৰ গন্তব্য স্থানলৈ লৈ অহাৰ বাবে ব্যৱস্থা কৰা হৈ আছে এখন স্পেশাল ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে যোনখন তাৰ পৰা চলিব আৰু সকলোবোৰ ষ্টপেজতে এই ট্ৰেইনখন ৰখাব লগতে যাত্ৰীসকলৰ যি পানী
আৰু লগতে খাদ্যৰ যি প্ৰয়োজন সেই প্ৰয়োজনবোৰৰ বাবেও ব্যৱস্থা কৰা হৈছে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।